Guarangi. জয়তে আমি আমাৰ কিউটি নিউজ চেনেলে আমি ধন্যবাদ জনাইছোঁ লগতে গায়ন গাঁৱৰ আমাৰ মিণ্টু ফুকনে যিটো পদক্ষেপ গ্ৰহণ কৰিলে যিহেতুকে আমাৰ 60 ঊৰ্ধ্বৰ পুৰুষ বা মহিলাখিনি নিজেই গৈ পেনি হলত চিনেমা চাবলৈ অসুবিধা হোৱাত তেখেতৰ উদ্যোগত আমি চিনেমা চাবলৈ সুবিধা পাইছোঁ আৰু সেইটো কাৰণেই তেখেতক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ পৰা আঁতৰি গ'ল সঁচা কিন্তু তেওঁৰ যিখিনি কৰি থৈ গ'ল সেইখিনি আমি কোনদিন নাপাহৰোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মই তেখেতৰ যিখিনি কৰি গ'ল সেইখিনি অনুকৰণ কৰি যাতে আগবাঢ়ে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি লগতে তেখেতৰ আত্মাৰ সদগতি অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দুখ বুলি ক'বলৈ একো নাই। জুবিন দা মানে এটা সত্তা, জুবিন দা মানে ঈশ্বৰ আচলতে আৰু শৈশৱৰ পৰা যৌৱনৰ দুৱাৰ দলি পাৰ হৈ কৈশোৰৰ গোটেই সময়খিনি মানে জীৱনত প্ৰথমবাৰ ভাল পাবলৈ শিকিছোঁ জুবিন দাৰ পৰা। জুবিন দাৰ গানে ভাল পাবলৈ শিকাইছে। যেতিয়া বিষাদ হয় মনত আনন্দ হয় ফূৰ্তি হয় জুবিন দাৰ গানেই এটা লগাই লওঁ। প্ৰথম প্ৰেমত পৰিছোঁ জুবিন দাৰ গান শুনি। গতিকে জুবিন দা ঈশ্বৰৰ বাহিৰে বেলেগৰ লগত আমি কাৰো লগত তুলনা আচলতে মানে কৰিব নোৱাৰোঁ আৰু জুবিন দা যিহেতু আজি আমাৰ মাজত নাই কিন্তু মৃত্যুৰ লগে লগে তেওঁ অসমক সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বত আজি সমগ্ৰ বিশ্বতে প্ৰায় 200ৰ পৰা 300 চিনেমা হলত এই মুভিখন চলিছে। অসমৰ 80টা চিনেমা হলত 600টা দৰ্শনী প্ৰথম দিনাখন হৈছে। এইটো অভূতপূৰ্ব এটা সাফল্য লাভ কৰিছে এখন চিনেমাই আৰু যিহেতু চাগে বিশ্বতে এনেকুৱা ঘটনা বিৰল আছিলে। তামিল চিনেমা এখন 4টা বজাত ষ্টাৰ্ট হৈছিলে ৰাতিপুৱা সময়ত আৰু জুবিন দাৰ এই চিনেমাখন 4:25 গুৱাহাটীত যিহেতু ষ্টাৰ্ট হৈছে আৰু ই এটা বিৰল ঘটনা হিচাপে এতিয়া পৰিলক্ষিত হৈছে। এই মহাপুৰুষজনাক তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি হিচাপে আমি আমাৰ এই গাঁওখনৰ পৰা বৃদ্ধসকল যিসকল 60 বছৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলক লৈ এই চিনেমাখন চোৱাৰ এটা সংকল্প ল'লোঁ আৰু সকলোৰ লগতে বহি আজি এই চিনেমাখন আমি চাম বুলি ভাবিছোঁ আৰু প্ৰত্যেকজন ব্যক্তি যিজন 50জন ব্যক্তি আজি আমি ওলাইছোঁ চিনেমাখন চাবৰ কাৰণে 60 ঊৰ্ধ্বৰ যিসকল ব্যক্তি আছে প্ৰত্যেকে হাতত একোটি জুবিন দাৰ নাহৰ পুলি লৈ এই চিনেমাখন আমি চাবলৈ যাম। বহুত ধুনীয়া অনুভৱ। আজি আমি ৰৈ বিনালে চাবলৈ যাম গোটেইখিনি ককা আইতাৰ লগত আৰু আমি ভাবিছোঁ যে গোটেইখিনি ককা আইতাই চাই ভাল পাওক আৰু গোটেইখিনি ককা আইতাক আমি ভালকৈ চোৱাওঁ জুবিন দাৰ লাষ্ট চিনেমাখন। সেইকাৰণে আমি ওলাইছোঁ গোটেইখিনি। জুবিন দাক তোমাৰ ভাল লাগে ন? তেওঁৰ গানবোৰ, তেওঁৰ যোনবোৰ ড্ৰেছ পিন্ধে, তেওঁৰ যোনবোৰ ভাল কথা কয়, যোনবোৰ কাম কৰে চব মোৰ ভাল লাগে আৰু তেওঁ বহুত ভালো আছিলে। তেওঁ বহুতখিনি মানুহক হেল্পো কৰিছিলে যেতিয়া দৰকাৰ হয়। সেইকাৰণে মই তেওঁক বহুত ভাল পাওঁ।